নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন লিষ্টত আপোনাৰ নাম আহিছে, কিন্তু আপোনাৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই। চাওক, মই এইখন লিষ্ট দেখুৱাইছোঁ, ইয়াতে বহুকেইজনৰ সোমাইছে আৰু বহুকেইজনৰ সোমোৱা নাই পইচাটো। তো কি কাৰণে সোমোৱা নাই আপোনালোকে নিশ্চয় জানে। PFMS অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ পৰা আপোনালোকৰ পইচাটো DBTৰ মাধ্যমেৰে আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। আৰু যদি আপোনালোকৰ NPCI থ্ৰুৱেদি DBT লিংক নাই, তেনেহ'লে আপোনালোকৰ পইচাটো বেংক একাউণ্টত নোসোমায়, কাৰণ বেংক একাউণ্টত সোমাবলৈ হ'লে DBT লিংক থাকিব লাগিব। সেয়েহে আপোনালোকে যদি আপোনালোকৰ ইয়াতে দেখিছে PFMSে ৰিজেক্ট কৰি দিছে এই লিষ্টখনত যিটো নেকি পইচা, তো ইয়াতে চাব পাৰে আপোনালোকে NPCI ষ্টেটাছটো ফেইল আছে। তো যদিহে আপোনালোকে ঘৰতে বহি NPCI লিংক কৰিব বিচাৰে অৰ্থাৎ DBT লিংক কৰিব বিচাৰে, এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ মই প্ৰচেছটো কৰি দেখুৱাম কেনেকৈ আপোনালোকে DBT লিংক কৰিব পাৰিব আপোনালোকে ঘৰতে বহি আপোনালোকৰ বেংক একাউণ্টটো আধাৰ DBT ছিষ্টেমটো। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছতে আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব NPCI চাৰ্চ টাইপ কৰিব। টাইপ কৰাৰ পিছতে আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব এনেধৰণৰ। এতিয়া এই ৱেবছাইটটোত যে দেখিছে প্ৰথম ৱেবছাইটটো, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই আহিব আপোনালোকৰ ওচৰত। এতিয়া আপোনালোকে যদি ডেস্কটপ মোড কৰিব বিচাৰে, তেনেহ'লে 3 ডটটোত ক্লিক কৰিব। তাৰপিছত ইয়াত ডেস্কটপ ছাইটটো কৰি ল'ব। মই ডেস্কটপ মোড কৰি ল'লোঁ। এতিয়া চাওক, ইয়াতে সৰু সৰু দেখিছে, সেয়ে মই ডেস্কটপ মোডটো অফ কৰি লৈছোঁ। ইয়াতে পুনৰ তো এনেকৈ দেখিছে। এতিয়া যিটো নেকি এই কনজিউমাৰ অপশ্যনটো দেখিছে নহয়, ইয়াতে ক্লিক কৰি দিয়ক প্লাছ চিনটোত। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব এনেধৰণৰ দেখিছে নহয়। এতিয়া এই যিটো নেকি ভাৰত আধাৰ চিডিং এনেবলাৰ সেইটো অপশ্যনটোত ক্লিক কৰি দিয়ক। মই ইয়াতে টিক কৰি দিছোঁ। ইয়াতে টিক কৰি দিয়ক। তাৰপিছত কৰাৰ পিছতে এনেকুৱা এটা পেজ খোল খাই আহিব, অৰ্থাৎ এইটো এটা ফৰ্ম আহিছে ইয়াতে, আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া চাওক, এই ফৰ্মখন ফিল আপ কৰি কমপ্লিট কৰাৰ পিছতে আপোনালোকে এনেকৈ পাব। আৰু ইয়াতে টাইমটো দিয়া আছে 8 মিনিট দিয়া আছে। 8 মিনিটৰ ভিতৰত আপোনালোকে এই ফৰ্মখন কমপ্লিট কৰিব লাগিব। তো এতিয়া দেখিছে নহয়, ইয়াতে পোনপ্ৰথমে আপোনালোকৰ আধাৰ নম্বৰটো দিব। আপোনালোকৰ যিটো নেকি 12 ডিজিট আধাৰ নম্বৰ, সেইটো আধাৰ নম্বৰটো টাইপ কৰি দিয়ক ইয়াতে। তাৰপিছত ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ, ইয়াতে চিডিং কৰিব বিচাৰে নে ডিচিডিং কৰিব বিচাৰে। আপোনালোকে যদি নতুনকৈ DBT লিংক কৰিব বিচাৰে, তেনেহ'লে চিডিং অপশ্যনটোত ক্লিক কৰি দিয়ক। মই ইয়াতে চিডিং অপশ্যনটোত ক্লিক কৰিলোঁ। এতিয়া চাওক, চিলেক্ট ইয়ৰ বেংকটো ইয়াতে চিলেক্ট কৰিব। আপুনি নাম এটা টাইপ কৰিব, বেংক বোলে। তো ইয়াতে 11টা বেংক আহিছে। আগতে মাত্ৰ 5-6টামানহে আছিলে, এতিয়া 11টা বেংকৰ লিষ্ট আহিছে। ইয়াতে 11টা বেংকৰ আপোনালোকে ইয়াতে অনলাইনতে কাম কৰিব পাৰিব, DBT লিংক কৰিব পাৰিব। ইয়াতে চাওক, মই বহুকেইটা দেখুৱাইছোঁ। ইয়াতে চাওক, এটা আহিছে নতুনকৈ পাঞ্জাৱ নেশ্যনেল বেংক। যিহেতু পাঞ্জাৱ নেশ্যনেল বেংকটো নাছিলে আগতে, তো এতিয়া পুনৰ নতুনকৈ আহিছে পাঞ্জাৱ নেশ্যনেল বেংক। যদিহে আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংকত খাতা আছে, তেনেহ'লে আপোনালোকে এতিয়া DBT লিংক কৰিব পাৰিব ইয়াত ঘৰতে বহি। তো দেখিছে নহয়, ইয়াতে ক্লিক কৰি দিয়ক। তাৰপিছতে ইয়াতে ফ্ৰেছ চিডিংটোত ক্লিক কৰিব আপোনালোকে। ফ্ৰেছ চিডিঙত কৰিলোঁ। তাৰপিছতে ইয়াতে দেখিছে নহয়, ফ্ৰেছ চিডিং কৰিলোঁ। এতিয়া ইয়াতে চাওক, আপোনালোকৰ যিটো নেকি একাউণ্ট নম্বৰ, সেই একাউণ্ট নম্বৰটো ইয়াতে টাইপ কৰি দিয়ক। যিটো বেংকৰ একাউণ্ট নম্বৰ সেইটো টাইপ কৰি দিব ইয়াতে একাউণ্ট নম্বৰটো। তাৰপিছত তলত কনফাৰ্ম একাউণ্ট নম্বৰটো টাইপ কৰিব ইয়াতে। মই এক্সাম্পল 000 মাৰি দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। মই এক্সাম্পলত এইটো দিছোঁ। আপোনালোকে আপোনালোকৰ যিটো নেকি সঠিক একাউণ্ট নম্বৰ সেইটো টাইপ কৰি দিব, ভালদৰে টাইপ কৰিব দুটাটো। তাৰপিছতে ইয়াতে এই যিটো নেকি বক্স আছে টিক বক্স, এই টিক বক্সকেইটাত আপোনালোকে টিক কৰি দিব। এতিয়া আপোনালোকে প্ৰথমটোত টিক কৰি দিলে, আৰু দ্বিতীয় অপশ্যনটোত এটা আছে, সেইটোতো টিক কৰি দিয়ক। টিক কৰাৰ পিছতে তলত স্ক্ৰল ডাউন কৰিব। এনেকৈ এই কেপচাটো যে দেখিছে, এই কেপচাটো চেম ইয়াতে ফিল আপ কৰিব লাগিব। আপোনালোকে ইয়াতে কেপচাটো সম্পূৰ্ণ ফিল আপ কৰি দিয়ক। মই ফিল আপ কৰি দেখুৱাইছোঁ আপোনালোকক। এনেধৰণে ফিল আপ কৰিব আপোনালোকে। DKM5TM, অৰ্থাৎ যেনেকৈ কেপিটেল থাকিলে কেপিটেল দিব, স্মল থাকিলে স্মল দিব, আৰু যদি কিবা ইয়াতে সংখ্যাটো থাকে সংখ্যাটো দি দিব। তাৰপিছতে এইটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে তলত যিটো নেকি অপশ্যন দেখিছে, এটা প্ৰচিড অপশ্যন, এই প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। এই প্ৰচিড অপশ্যনটোত যেতিয়া ক্লিক কৰিব, আপোনালোকৰ এই যিটো নেকি ৰিকুৱেষ্ট, সেইটো ছাকচেছ হৈ যাব, ছাবমিট হৈ যাব। আৰু ছাবমিট হোৱাৰ পিছতে আপোনালোকে 24 পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকৰ এই যিটো নেকি DBT লিংক সেইটো সম্পূৰ্ণ হৈ যাব। আৰু যেতিয়া আপোনালোকৰ NPCI DBT লিংক কমপ্লিট হৈ যাব, তেতিয়া আপোনালোকৰ বেংক খাতাত পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ পৰা যিটো নেকি পইচা চেণ্ড কৰা হ'ব, সেই পইচাটো আপোনালোকৰ একাউণ্টত সোমাব। যদিহে আপোনালোকৰ DBT লিংক নাথাকে, তেনেহ'লে আপোনালোকৰ যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত যিটো নেকি আধাৰ ষ্টেটাছত আপোনালোকৰ যিটো নেকি পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমত ৰিজেক্ট বুলি দেখুৱাই থাকিব। আৰু যেতিয়া নেকি আপোনালোকৰ কমপ্লিট থাকিব, তেতিয়া আপোনালোকৰ পইচাটো DBTৰ মাধ্যমেৰে আপোনালোকৰ বেংক একাউণ্টত সোমাব। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো। আৰু যদি আপোনালোকৰ এই NPCI পৰ্টেলটোত যদি আপোনালোকৰ বেংকৰ নামটো এতিয়ালৈকে এড হোৱা নাই, অৰ্থাৎ অহা নাই, তেনেহ'লে আপোনালোকৰ সেই বেংকৰ ব্ৰাঞ্চত গৈ আপোনালোকে এখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব, আৰু তাৰ থ্ৰুৰে আপোনালোকে DBT লিংক কৰিব পাৰিব। আপোনালোকক যিধৰণে মই দেখুৱালোঁ, ইয়াতে আপোনালোকে ঘৰতে বহি কেনেকৈ DBT লিংক কৰিব পাৰিব আপোনালোকৰ বেংকত অনলাইনৰ থ্ৰুৰেদি আপোনালোকে নিজৰ এণ্ড্ৰইড ফোনৰ সহায়তে। তো সেই বিষয়ে দেখুৱালোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে। যদিহে ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগতে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে আপোনালোকে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম।